শ্ৰাদ্ধ এজন মানুহৰ মৃত্যুৰ পাছত আমি বছৰি বছৰি তেওঁৰ শ্ৰাদ্ধ কৰোঁ আচলতে শাস্ত্ৰই কৈছিল জীৱন্ত অৱস্থাত মাক বাপেকক শ্ৰদ্ধা কৰা শ্ৰাদ্ধ বস্তুটো শ্ৰদ্ধাৰ পৰা আহিছে আপোনালোকৰ কাষতে যোৰহাটত আজি 2 বছৰ নে 1.5 বছৰ আগত এগৰাকী বুঢ়ী মানুহ নিজৰ ৰুমৰ ভিতৰতে মৰি গেলি পচি হাড়ডাল আছিল জকাটো আৰু কাষতে তেওঁৰ ছোৱালীজনী হাইলি কোৱালিফাইড নিজৰ জীয়েক আছিল গম নাপায় এতিয়া সেইজনী ছোৱালী বা তেওঁৰ সন্তানে বছৰি বছৰি যদি শ্ৰাদ্ধ কৰি থাকে তাৰ পৰা কিবা লাভ হ'ব নেকি আপোনালোকে কওক যদি জীৱন্ত অৱস্থাত আমি বৃদ্ধ পিতৃ মাতৃক যদি সন্মান কৰিবলৈ শিকা নাই যদি তেওঁলোকক শ্ৰদ্ধা কৰিবলৈ শিকা নাই তেতিয়াহ'লে তাৰ পাছত কি লাভ আৰু ভাগৱত আপোনালোকৰ ইয়াত কি নিয়ম নাজানো তৃতীয় দিৱসৰ পৰা দশমলৈকে চতুৰ্থ দিনৰ পৰা জেনেৰেলি আৰম্ভ কৰে চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম নৱম দশম 7 দিন আমাৰ ফালে ভাগৱত শ্ৰৱণ কৰায় মৃতকৰ গৃহত ভাগৱত পাঠ হয় আপোনালোকৰ ইয়াত হয় নে নহয় নাজানো হয় 7 দিন ভাগৱত সন্ধিয়া হওক বা ৰাতিপুৱা হওক কৰে নে নাই ৰঙিয়াত এবাৰ মোৰ পোষ্টিং থাকোতে অফিচলৈ মানুহ কেইজনমান আহিছিল আহি ক'লে যে বাপ আমাৰ প্ৰাথমিকৰ এটা একেবাৰে ইয়ং ল'ৰা এটা এক্সিডেণ্ট হৈ পেলাই ঢুকাল সিহঁতৰ ঘৰত আৰু কোনো নাই মাক বাপেক আইতাওক কান্দি কান্দি গোটেই ভাগি গৈছে আপুনি ভাগৱত সন্ধিয়া তাত পাঠ হয় অকমান ভাগৱতৰ চলেৰে পৰিয়ালটোক অকমান বুজনি দি আহিব লাগিছিল মই ক'লো মইতো ডিউটিত আছো সন্ধিয়া মোৰ 7টা মানত শেষ হ'ব চাগে মই তেতিয়া যাব পাৰিম অফিচৰ পৰা গৈ বোলে হ'ব আপুনি 1 ঘণ্টামান গৈ বুজালেও হ'ব খালি ভাগৱতৰ মাধ্যমেৰে বুজাই দিব বোলো হ'ব মই যাম আৰু আমি সন্ধিয়া মানুহ ঘৰলৈ গ'লো ভাগৱতৰ পাঠ হৈ আছিল আমি বহিলো আমাৰ কাষত এজন পাঠত বহিল অচ্যুতানন্দ দাস বুলি আমি ব্যাখ্যাৰ আসনত বহিলো অলপ সময় পাঠ কৰি কথাখিনি বুজাই থকাৰ পাছতেই আইতাকজনীয়ে বাবু বাবু ধৰ ধৰ বুলি চিঞৰি উঠিল এই বাবু বাবু ধৰ ধৰ এনেকৈ মই সুধিলো কি হ'ল আইতা আপুনি টোপনি গৈছিল নেকি কৈছে নাই যোৱা কোন বাবু কৈছে যিটো বাবু আমাৰ বাবু তাৰমানে যিটো ল'ৰা ঢুকাইছিল ক'ত আছিল কি কৈছে ইয়াতে বহি আছিল ভাগৱত শুনি আছিল মই তাক ধৰিবলৈ যোৱাৰ লগে লগে নাইকিয়া হৈ গ'ল মই বোলো আপোনাৰ এইটো ভ্ৰম হ'ব এইটো ইলিউজন নহয় বোলে মই নিজে দেখিছোঁ মোক ক'লে যে আপুনি মোক সোধকচোন আপুনি কি কি কৈছে মই সব ক'ব পাৰিম আপোনাক মই ইমান একান্ত মনে শুনি আছিলোঁ আপোনাৰ কথা কিন্তু মই দেখা পাইছোঁ তাক আমাৰ হিন্দু ধৰ্মত এটা বিশ্বাস আছে আত্মা মৃত্যুৰ পাছত এইকেইটা দিন থাকে আৰু সেইকাৰণে ঘৰখনত ভাগৱতৰ অনুষ্ঠান হয় ইয়াৰ উদাহৰণ আপোনালোকে পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্মত পাব ধুন্দুকাৰী বুলি এটা পাপী আছিল মই অলপ আগত কৈছিলোঁ আত্মদেৱৰ পিতেক বাপেকক অতি শাস্তি দিয়ে মাকক জ্বলা ফলা খৰিৰে কোবাই বাক মৰি যায় পিছত 5 জনী বেশ্যা আনে ঘৰলৈ আৰু বেশ্যা 5 জনীক পুহিবলৈ যাওঁতে শেষত গৈ ৰজা ঘৰৰ সম্পত্তি চুৰ কৰি আনে পত্নী কিগৰাকীয়ে ভাবিলে যে ৰজা ঘৰৰ সম্পত্তি যদি ৰজাৰ সৈন্যই গম পায় ইয়াৰ লগতে আমাকো বন্দী কৰি জেলত ভৰাব গিৰিয়েক ৰাতি শুই থাকোতে বিছনাতে বান্ধি লৈ জ্বলাই পেলাই মাৰি পেলায় তেতিয়া তেওঁৰ ভায়েক এটা আছিল গোকৰ্ণ এজন সন্ত বিভিন্ন স্থানত ঘূৰি ফুৰিছিল সাধুসকলৰ লগত তাতে গম পালে ককায়েকৰ মৃত্যু হোৱা বুলি গংগা গয়া কাশী সবতে তেওঁ নিজৰ ককায়েকৰ কাৰণে পিণ্ড দান কৰি তাতে শ্ৰাদ্ধ আদি কৰি আহিল বহু দিনৰ পাছত ঘৰলৈ যেতিয়া আহিছে নিজৰ বাৰান্দাখনত শুই আছিল সন্যাসীবিলাকে আৰু ভিতৰত নোসোমায় বাৰান্দাতে শুই থাকে ঘৰলৈ নাহে পৰাপক্ষত আহিল গোকৰ্ণ আৰু তেতিয়া তেওঁ দেখা পালে এটা ভয়ানক কিবা এটা বস্তু তাৰ ওচৰলৈ আহিব বিচাৰে তেওঁ কমণ্ডলৰ পৰা পানী লৈ ছটিয়াই দিলে আৰু ক'লে কোন তই তোৰ নিজৰ ৰূপতা
তেতিয়া ক'লে মই তোৰ ককাইৰ ধুনকাৰী। আৰে তই ইয়াতে আছ ঘূৰি পকি, তোৰ আত্মাৰ সদগতিৰ কাৰণে মই কিমান তীৰ্থত গৈ পেলাই পিণ্ড দান কৰিলোঁ, শ্ৰাদ্ধ কৰি আহিলোঁ। বোলে এইবিলাক গংগা গয়া কাশী তীৰ্থত স্নান কৰিলে, পিণ্ড দান দিলে, শ্ৰাদ্ধ কৰিলে মই মুক্তি নাপাওঁ। কেনেকে মুক্তি পাবি? বোলে মই কি জানিম, শাস্ত্ৰটো তইহে অধ্যয়ন কৰিছ, তই ক'ব লাগিব। পিছত সূৰ্যদেৱে আকাশবাণী কৰে, ভাগৱত পঢ়োৱাৰ কথা কয় 7 দিন 7 ৰাতি। আৰু তেতিয়া গোকৰ্ণই ককায়েক ধুনকাৰীক কয় যে এডাল বাঁহ দিয়ে, তাত 7টা গাঁঠি আছে, এই বাঁহডালতে তই বহ, ইয়াত ভাগৱত হ'ব, সদায় শুনিবি। গাঁৱৰ মানুহখিনিক বুজাই দিয়ে, সকলোৱে গোটেইখিনি হাত উজান দি পেলাই অনুষ্ঠান কৰিলে। প্ৰথম দিনৰ ভাগৱতৰ শেষ হওঁতে এটা বাঁহৰ গাঁঠি ফাট মেলিলে, দ্বিতীয় দিনা দ্বিতীয়টো, তৃতীয় দিনা তৃতীয়টো, এনেকৈ কৰি 7ম দিনা 7 নম্বৰৰ বাঁহৰ গাঁঠিটো ফাট খালে। আৰু সকলোৱে চাই আছে, বৈকুণ্ঠৰ পৰা এখন ৰথ আহিছে, পাৰিষদ আহিছে, আৰু ধুনকাৰীৰ আত্মাটো সেই ৰথত বহুৱাই বৈকুণ্ঠলৈ লৈ গ'ল। লোৱাৰ প্ৰাক মুহূৰ্তত সকলোৱে পাৰিষদ কেইজনক সুধিছে, ভাগৱত আমিও শুনিছিলোঁ, আৰু তোমালোকে কেৱল এখন ৰথ আনি অকল ধুনকাৰীক লৈ গ'লা, আমি কি থাকিল আমাৰ, আমিও বৈকুণ্ঠত যাবৰ কাৰণে শুনিছিলোঁ। তেওঁ ক'লে তোমালোকে যেনেকে শুনিছা, বেছিভাগ সময় ঘৰৰ কথাই চিন্তা কৰি থাকিলা, শ্ৰৱণটো কৰিছা, কায়িকভাৱে বহি আছা হয়, মন কিন্তু ঘৰুৱাহী কামত ঘূৰি ফুৰিছে। কিন্তু ধুনকাৰীয়ে ই একান্ত মনে শ্ৰৱণ কৰিলে, গতিকে পৰম গতি পালে। তেতিয়াৰ পৰাই তেওঁলোকে ক'লে যে তেতিয়াহ'লে আমি যদি আকৌ 7 দিন 7 ৰাতি ভাগৱত শ্ৰৱণ কৰোঁ, আমি বৈকুণ্ঠলৈ যাব পাৰিমনে? বোলে পাৰিবা। গোটেই গাঁৱৰ মানুহে পুনৰ সকলো নিজৰ ঘৰ চৰ পুৰা সুন্দৰভাৱে চাফ চিকুণ পবিত্ৰতা কৰি 7 দিন 7 ৰাতি পুনৰ সেইটো অনুষ্ঠানতে, সেই স্থানতে পুনৰ ভাগৱতৰ শ্ৰৱণ কৰিলে। আৰু হাজাৰ হাজাৰ ৰথ বৈকুণ্ঠৰ পৰা নামি আহিল, গোটেই তেওঁলোকক সকলোকে বৈকুণ্ঠলৈ লৈ গ'ল। সেইকাৰণে এটা প্ৰচলন আছে যে আমাৰ ইয়াত যি ঘৰ মানুহত কাৰোবাৰ মৃত্যু হয়, তাত তৃতীয় দিনাটো ৰাতিপুৱা তিলনি কৰি দিয়ে, গতিকে 4ৰ্থ দিৱসৰ পৰাই ভাগৱতৰ শ্ৰৱণ কীৰ্তন কৰাৰ এটা নিয়ম আছে। আৰু এনেকুৱা এটা বিশ্বাস যে ভাগৱত যদি তাত পাঠ কৰি থকা হয়, তেতিয়াহ'লে আত্মাটোৱে পৰম গতি লাভ কৰিব। এতিয়া এটা কথা হ'ল, যদি ভাগৱত শ্ৰৱণ কৰিলে আত্মাটোৱে পৰম গতি লাভেই কৰে, তেতিয়াহ'লে বাৰে বাৰে তেওঁক মতাৰ প্ৰয়োজন কি? এবাৰ বৈকুণ্ঠলৈ যেতিয়া গুচি গ'ল, ন তাত ভাষয়তে সূৰ্য না শশাংক না পাৱক, যত গতোৱা না নিবৰ্তন্তে তৎ ধাম পৰমম মম। যলে এবাৰ যোৱাৰ পাছত ঘূৰি আহিব নালাগে, আৰু আমি ভাগৱত শ্ৰৱণ কৰাই তালৈ পঠিয়ালো, গতিকে পুনৰ তেওঁক মতাৰ কোনো প্ৰয়োজন নাই। কিন্তু এইবিলাক নিয়ম কৰিলে বছৰি বছৰি বিভিন্ন ধৰণৰ, গতিকে সেইখিনি বস্তু বুজিব, শাস্ত্ৰবিলাক অধ্যয়ন কৰিলে সকলো গম পাব। যি কি নহওক, আমি পুনৰ শাস্ত্ৰলৈ আহোঁ। ইয়াত কৈছে এতিয়া, বিধিৱতে তীৰ্থত সবংশে কৰা স্নান, দেৱ দ্বিজ পিতৃক তৰ্পিয়া দিয়া দান, দানেশে দুৰ্গতি হৰয় শাস্ত্ৰৰ সন্মতি, মোহৰ বচনে চলা সত্ৰৰে সম্প্ৰতি। ভগৱান কৃষ্ণই কৈছে দানেহে দুৰ্গতি ঘটে, দুৰ্গতিৰ পৰা হাত সাৰিব পাৰে দান। দানৰ বিষয়ে ৭ম অধ্যায় গীতাত কৈছে 3 ধৰণৰ দান আছে, সাত্বিক দান, ৰাজসিক দান আৰু তামসিক দান। আমি দান দিওঁতে যিজনক দান দিছে সেইজনৰ প্ৰয়োজন আছেনে নাই, এই কথাটো 1 নম্বৰ কথা। যিজনৰ যিটো বস্তুৰ প্ৰয়োজন, সেইজনক সেইটো বস্তু দান দিব লাগে। আকৌ নিজে এটা চাব লাগে যে ইয়াক এই দানটো মই দিলে ই আকৌ এইটো অপকৰ্মত লগাব নেকি। কোনোবাই সন্ধিয়া সময়ত যদি আপোনাৰ পৰা ফূৰ্তি পানী খাবলৈ পইচা বিচাৰিছে, তাক যদি আপুনি দি দিয়ে, এইটো দান আপোনাৰ কামত নাহে। কিয়? আপোনাৰ পইচা লৈ গৈ সি মদ খালে, আৰু মদ খোৱাৰ পাছত সি গৈ বেলেগৰ অপকাৰ কৰিলে, গতিকে ইনডাইৰেক্টলি তাৰ সেই অপকৰ্মটোত আপুনিও হাত উজান দিলে। দাতব্যমিতি যৎ দানম দিয়তে অনুপকাৰিণে, দেশে কালে চ পাত্ৰে চ তৎদানম সাত্বিকম স্মৃতম। ৭ম অধ্যায়ত কৈছে যে দান এনেকুৱা হ'ব লাগে, যিটো দান যোগ্যজনত, শুদ্ধ পাত্ৰত, শুদ্ধ সময়ত, য'ত যেতিয়া স্থান কাল পাত্ৰ চব চাই তাত দান দিব লাগে,
আৰু দিয়াৰ পাছত আপুনি এনেকুৱা ভাবিব নালাগে যে মই ইয়াক দান দিছো, ইয়াৰ পৰা মই কিবা এটা আকৌ পাম। এইটো মনলৈ ভাৱ নানিব। বহুতত দেখা যায় নামঘৰলৈ ফেন এখন দিছে আৰু তাৰ ব্লেডবিলাকত লিখা থাকে দাতা অমুক। বহুতত থাকে, কোনোবাই কিবা এটা নামঘৰলৈ দিছে তাত লিখি দিয়ে দাতা অমুক। মই ৰঙিয়াত পোষ্টিং থাকোঁতে আখৰা চক বুলি জেগা এটা আছে নলবাৰীৰ ওচৰত, তালৈ এবাৰ নিমন্ত্ৰণ দিলে নামঘৰৰ বাটচৌৰা আৰু ৱালখন বনাব। তাৰ শিলান্যাস কৰিছে, তাৰ উপলক্ষে ভাগৱতৰ অনুষ্ঠান। মই তেতিয়া চাকৰিত আছো, দেওবাৰে দেওবাৰে মই অনুষ্ঠান কৰোঁ। আৰু তেতিয়া মই গ'লো তালৈ। আমি ফৌজি মানুহ কৈ দিওঁ সঁচা কথাটো খোলা খুলি। আৰু তাত আমাক ক'লে যে এয়া দেখিছেনে, এইখন ৱাল 8 ফুট অমুকে দিছে, 8 ফুট তমুকে দিছে, এইখিনি অমুকে দিছে, ইয়াত আমি চবৰে দাতাৰ নাম লিখি লিখি দিম, প্ৰিণ্ট কৰাই দিম, অমুক দাতা অমুক, তমুক দাতা অমুক। আমি ক'লো যে যিটো বস্তু দান কৰা হয় তাৰ পাছত যদি আপুনি আপোনাৰ নামটো লিখি থয়, তাৰ মানে আপুনি মোহটো এৰিব বিচৰা নাই, আৰু সেই দানটো আপুনি আচলতে দিয়াও নাই। কিয়? আপোনাৰ নিজৰ পাব্লিচিটিহে হৈ আছে। এজন ৰজা ঠাণ্ডা দিনত দেশত ঘূৰি ফুৰিছিল, ৰথত বহুত কম্বল লৈ, আৰু ঘূৰি ফুৰোতে এজন সন্যাসীক দেখা পালে জুই একুৰা জ্বলাই ৰৈ আছে আৰু শৰীৰত একো কাপোৰ নাই, এখন মাত্ৰ বস্ত্ৰ তেওঁৰ কঁকালত আছে। তেতিয়া ৰজাজনে লাহে লাহে ৰথৰ পৰা নামি গৈ এখন ব্লেংকেট তেওঁৰ হাতত দিলে যে এইখন লোৱা। ঋষিজনে ব্লেংকেটখন লৈ চিধাই জুইত জাপ মাৰি দিলে, জুইত জঁপিয়াই দিলে। যেতিয়া জুইত জাপি দিয়াৰ লগে লগে ৰজাই থাপ মাৰি জুইৰ পৰা ব্লেংকেটখন উলিয়াই আনিল। উলিয়াই আনি পেলাই ঋষিজনক ক'লে, তুমি কেনেকুৱা নিষ্ঠুৰ মানুহ, মই তোমাক এখন দিছো আৰু তুমি জুইত জাপি দিছা, মই তোমাক দান দিছো এখন। ঋষিজনে ক'লে, মোক ক'ত দান দিলানো তুমি? কিয়? মই তোমাক দিছিলো এইমাত্ৰ, তুমি জুইত জাপি দিছা। বোলে তুমি কায়িকভাৱে যদিও মোক দান দিছা, মোহটো এৰিব পৰা নাই, নহ'লে মোৰ বস্তু মই জুইত জাপি দিওঁ, কিবা কৰি দিওঁ, এইটো মোৰ কথা। তুমি দান দিয়াৰ পিছত বস্তুটো তোমাৰ অধিকাৰ ক'ত থাকে? কিন্তু আমিবিলাকে সেইটো নুবুজো। আমি দান দিলে আকৌ তাত নাম এটা লিখি থওঁ। এতিয়া ভগৱানে আপোনাক কি ফল দিব? আপুনি নিজে দেখোন ফলটো বিচাৰি লৈছে। মানুহে গম পাব অমুকে দান কৰিছে, তমুকে দান কৰিছে, আপোনাৰ পাব্লিচিটি হৈ আছে। আপুনি দান দিয়াৰ পাছত সোঁহাতে দান দিলে বাওঁহাতে গম পাব নালাগে বুলি কয়। মনে মনে কৰক। কভিডৰ সময়ত 1 কেজি চাউল কোনোবা এজনক দি 5টাই চেলফি লয়, 5টাই ধৰি পেলাই দিয়ে। কি লাভ? এইবিলাক দান নকৰে। দান হৈছে সদায় দান আৰু সেৱা, বস্তুবিলাক আগতে বুজিব লাগে। দান সেইজনক দিয়ক যিজন বিপদত পৰিছে, তাক এইটো বস্তুৰ প্ৰয়োজন আৰু তাৰ পৰা তাৰ উদ্ধাৰ হ'ব, তেতিয়া তেওঁক দিয়ক। দান আপুনি অকল পইচা পাতিৰে দিয়াটোৱে দান নহয়। যেনেকৈ সেৱা, কায়িক সেৱা হ'ব পাৰে, মানসিক সেৱা হ'ব পাৰে, বাণীৰ দ্বাৰা হ'ব পাৰে, বিভিন্ন ধৰণৰ। আগতে তত্ত্ববিলাক বুজিব লাগিব, মই কি কৰাটো উচিত। এটা ক্লাছত শিক্ষকে সেৱাৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলক বুজাই আছিল আৰু ক'লে কেনেকৈ সেৱা বস্তুটো অতি উত্তম, মানুহক কেনেকৈ সেৱা কৰিব লাগে। আৰু চবকে ক'লে যে তোমালোকে কালিলৈ চবেই কিছু কিছু সমাজৰ কাৰণে সেৱা আগবঢ়াবা, আৰু মই তোমালোকক সুধিম কোনে কি কি কৰিলা। পিছদিনা ক্লাছত শিক্ষকজনে সুধিলে, কোৱাচোন আজি কোনে কোনে কি সেৱা আগবঢ়াই আহিলা? এজন ল'ৰাই হাত দাঙিলে, ছাৰ মই। কি কৰিলা? ছাৰ মই স্কুললৈ আহোঁতে বুঢ়ী মানুহ এগৰাকী বাটত পালোঁ, ৰাস্তাটো পাৰ কৰাই দিলোঁ ছাৰ। অতি উত্তম, ভাল সেৱা এইটো, বুঢ়ীগৰাকীক ৰাস্তা পাৰ কৰাই দিছা, অতি উত্তম। আৰু কোনোবাই, আৰু এজনে হাত দাঙিলে, তুমি কি কৰিলা? ছাৰ ই যিজনী বুঢ়ী মানুহ ৰাস্তা পাৰ কৰাইছিল, ময়ো সেইজনী মানুহকে পাৰ কৰাইছোঁ, ইটো হাতত ধৰি। আচ্ছা, দুজনে ধৰিলা? বোলে বাৰু যি কি নহওক দিয়া, ঠিক আছে। আৰু কোনোবাই, আৰু এটাই হাত থিয় কৰাইছে, ছাৰ মই। কি কৰিলা তুমি? ছাৰ ইহঁত দুটাই যিজনী বুঢ়ী মানুহ পাৰ কৰাইছিল, ময়ো সেইজনীকে পাৰ কৰাইছোঁ, 3টাই ধৰি। বাৰু যি হওক দিয়া, যি কৰিলা কৰিলা। আৰু কোনোবাই, আৰু এটাই হাত থিয় কৰাইছে,
তয়ো সেই বুঢ়ীজনীকে পাৰ কৰাইছিল নেকি? বোলে হয় ছাৰ। আৰে এজনী বুঢ়ী মানুহ ৰাস্তা পাৰ কৰা বোলে 4টা লাগেনে? বোলে নহয় ছাৰ, কথাটো বেলেগ। কি বুঢ়ীজনী ৰাস্তা পাৰ হ'ব বিচৰা নাছিল, আমি জোৰ জবস্ত পাৰ কৰাইছো। এইটো সেৱা কেনেকুৱা? এইটো কি সেৱা? আপোনাৰ সেৱাটো যাক যেনেকুৱা যোগ্য, যেতিয়া যিটো বস্তু যাৰ প্ৰয়োজন, আপুনি জোৰ জবস্ত দেখুৱাই পেলাই দান কৰিবলৈ গৈ লাভ নাই। সেইকাৰণে তত্ত্ববিলাক বুজিব লাগে। যদিও দান বুলি কৈছে, দান কৰক। আপুনি যিমানখিনি অৰ্জন কৰে তাৰ 5ভাগৰ 1ভাগ ঈশ্বৰৰ নামতে দিবলৈ কৈছে। 1 গুণ লগাইলে সহস্ৰ গুণ হয়। আমি আকৌ দান দক্ষিণা তুলিবলৈ আহিলে পাৰ্চৰ পৰা আটকৈ ফটা নোটখনে দিওঁ, এখন নিয়া। কিয়? নতুনখন দিবলৈ বেয়া পাওঁ। ভগৱানৰ ওচৰলৈ দিওঁতেও সেয়া ধান্দা। বা বন্ধু ভাই মাতৃ সমস্ত, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি কথাখিনি থোৰতে আপোনালোকক বুজাই দিওঁ। ভগৱান কৃষ্ণই অৱতাৰ লৈছিল বসুমতীয়ে ব্ৰহ্মাক কৰা অনুৰোধ যে তেওঁ ভূমিভাৰ সহ্য কৰিব পৰা নাই, আৰু তাৰ কাৰণে তেওঁ কৃষ্ণৰূপে অৱতাৰ ল'লে। জৰাসন্ধৰ সেনা 18 অক্ষৌহিণীকৈ 17 বাৰ, কুৰুক্ষেত্ৰ যুদ্ধত 18 অক্ষৌহিণী সেনা, তাৰ উপৰিও বিভিন্ন ধৰণৰ আসুৰিক প্ৰকৃতিৰ লোক, অঘাসুৰ, বকাসুৰ, পুতনা ইত্যাদি কৰি বিভিন্নখিনি তেওঁ নিধন কৰিলে। আৰু শেষত উপলব্ধি কৰিলে যে মোৰ যদুবংশ যদি থাকি যায়, এওঁলোকক যিহেতু আন কোনেও বধ কৰিব নোৱাৰে, নষ্ট কৰিব নোৱাৰে, গতিকে এওঁলোকৰ অহংকাৰ বাঢ়ি যাব আৰু পৃথিৱীত ভূমিভাৰ হৰণ নহ'ব। সেইকাৰণে বিপ্ৰসাপ দিয়াই যদুবংশটো ধ্বংস কৰাৰ তেওঁ চেষ্টা কৰিলে, প্লান কৰিলে। আৰু সেই মৰ্মে ঋষিসকলৰ হতুৱাই সাগৰৰ পাৰত সাপ দিয়ালে। তাৰ পাছত আমি পালোঁ জাম্বৱতী সুত শাম্ব, তেওঁক এগৰাকী গৰ্ভৱতী মহিলা সজাই যদুবীৰগণে এই গংগাৰ পাৰত একত্ৰ হৈ থকা ঋষিসকলৰ ওচৰলৈ গৈ সোধে যে এওঁৰ গৰ্ভত কি হ'ব কওক। এওঁ লাজ কৰিছে সুধিবলৈ। আৰু ঋষিসকলে গম পালে যে আমাক উপালম্ভ কৰিছে, নেগলেক্ট কৰিছে, ঠাট্টা কৰিছে, সেইকাৰণে সাপ দিলে। এই গৰ্ভৰ পৰা যিয়ে উৎপন্ন নহওক কিয় তহঁতৰ যদুকুল ধ্বংসৰ মূল কাৰণ হ'ব। আৰু তাৰ পাছত ভয় খাই তেওঁলোকে কাপোৰখিনি খুলি চালে, তাত সেই মুখল পাত, আৰু তেওঁলোকে গৈ উগ্ৰসেনৰ হাতত দিলে। বিপৰীত কালত বুদ্ধি ভ্ৰষ্ট হোৱাৰ দৰে ভগৱান কৃষ্ণক নকলে। উগ্ৰসেনে কমাৰক মতাই আনি লোহাখিনি গুড়া কৰিলে, সাগৰত পেলাই দিলে, আৰু শেষত থকা টুকুৰাটো পেলাই দিলে। এইখিনি গৈ প্ৰভাস ক্ষেত্ৰত সাগৰৰ পাৰত মাধুৰী বন হ'ল, আৰু টুকুৰাটো আমি পাইছিলোঁ যে ব্যাধে শৰৰ আগত লগাই ল'লে। তাৰ পাছত উদ্ধৱ ইফালে বদৰিকাশ্ৰমলৈ যায়। পৰীক্ষিতে সুধিছে পাছত কি হ'ল। শুকদেৱে কৈ আছে ভগৱান কৃষ্ণ এদিন সভাত বহি থাকোঁতে যদুবীৰসকলক ক'লে যে তোমালোকে দেখা পাইছা ইমান বিমংগল হৈছে, মই অনুমান কৰিছোঁ আৰু দ্বাৰকাত থকাটো বৰ ভাল নহ'ব। সেইকাৰণে প্ৰভাস ক্ষেত্ৰলৈ আমি চব যাওঁ, তাত গ'লে কিজনী আমি মুক্তি পাওঁ। সেইকাৰণে তোমালোকে যিমান আছা সকলোবিলাক ওলোৱা, স্ত্ৰী বাল্য বৃদ্ধ সেইসকলক বাদ দি বাকী চব ৰথত নিজৰ নিজৰ ভৰাই লৈ প্ৰভাস ক্ষেত্ৰলৈ গ'ল। আৰু প্ৰভাস ক্ষেত্ৰত যোৱাৰ পাছত যদুসকলে নিজৰ নিজৰ মাজত সুৰাপান কৰাত লাগিল। আৰু সুৰাপান কৰাৰ লগে লগে তেওঁলোকৰ নিচা হ'ল। নিচা হোৱাৰ পাছত কোন আপোন কোন পৰ একো গম নোপোৱা হ'ল। তাতে বিপ্ৰসাপে কাম কৰিলে আৰু নিজৰ নিজৰ মাজতেই কণ্ডল লগালে। এনেকুৱালৈ গ'লগে অৱস্থা, কৃষ্ণ আৰু বলৰাম যেতিয়া ওচৰলৈ আহে তেওঁলোকে মানা কৰিবলৈ গ'ল। যদুবীৰসকলে সাগৰৰ পাৰত থকা মাধুৰী বন উঠাই তেওঁলোকক আকৌ মাৰিবৰ কাৰণে আগবাঢ়িল। তেতিয়া বলভদ্ৰৰ বহুত ক্ৰোধ উঠে। ক্ৰোধৰ ভমকত তেওঁ নিজে মাধুৰী বন উঠাই লৈ যদুবীৰসকলক কোবাই কোবাই মাৰি দিয়ে। তাৰ মাজত নিজৰ পুত্ৰ, ভতিজা, খুৰা, ককা যথেষ্ট যোন আছিল চবকে মাৰে। আৰু কিছু সময়ৰ পাছত ভগৱান কৃষ্ণইও তেওঁলোকৰ মাজৰ পৰা 2জন ওলাই দৌৰ মাৰে, আঁতৰি যায়।
বলভদ্ৰই মনত বৰ আঘাত পালে। যিবিলাক যদুসকলে তেওঁক সন্মান কৰিছিল সেইসকলে আজি অপমান কৰিলে শেষ মুহূৰ্তত, কেৱল আৰু কেৱল সুৰাৰ নিচাত। মনৰ ক্ষোভত তেওঁ গংগাৰ পাৰতে আসন ল'লে আৰু আসন লৈ ধ্যানৰ দ্বাৰা তেওঁৰ শৰীৰ ত্যাগ কৰিলে। ইয়াত দিছে মূৰ্ধাস্ফুট কৰিয়া ঊৰ্ধ্ব ক্ষেপী প্ৰাণ, শুক্ল সৰ্পৰূপে গৈলা বৈকুণ্ঠ প্ৰয়াণ। আমি সকলোৱে জানো বলৰাম কোন আছিল? তেওঁ হৈছে অনন্ত। শেষত তেওঁ পুনৰ সৰ্পৰূপে বৈকুণ্ঠলৈ গমন কৰিলে। ইয়াৰ পাছত এতিয়া অকণমান এহিমতে মৰিল যতেক যদু বীৰ, ৰোহিণী তনয়ু যেবে তেজিলা শৰীৰ, একেশ্বৰ ভৈলা কৃষ্ণ নাহিকে সহায়, কৰন্ত বিলাপ শোকে কৈ গৈলা ভয়াই। ভগৱান কৃষ্ণই ককায়েকৰ মৃত্যু দেখি পেলাই খুব দুখ কৰি কান্দিছে। কমল নেত্ৰৰ নীৰ পৰৈ সৰ সৰি, বলোৰ শৱক শোকে সাৱতীয়া ধৰি, প্ৰাণসম জ্যেষ্ঠ ভাইৰ মিলিল বিঘাত, আউৰ কাকত দেখিয়া বঞ্চিবু দ্বাৰকাত। দুখ কৰিছে, কাৰণ য'ত ভগৱান কৃষ্ণ থাকে বলৰাম থাকেই অতি মৰমৰ। এতিয়া মই কাক চাই পেলাই থাকিম এই বুলি তেওঁ দুখ কৰিছে। আৰু তাতকৈ দুখ লাগিছে, হৰি হৰি দৈৱ কিনো মিলিল অৱস্থা, পিতৃত মাতৃত আবে কৈবো কিবা কথা। মা দেউতাক গৈ কি বুলি ক'মগে, দাদাৰ মৃত্যুৰ বাতৰিটো কেনেকৈ দিম, এনেকৈ চিন্তা কৰি আছে। যাইবো আৰু উলটি গৃহক কোনো কাজে, এহি বুলি বিলাপ কৰন্ত যদুৰাজে। ইয়ালৈকে এইটো অধ্যায় গৈছে। ইয়াৰ পাছত অকণমান কবিৰ উপদেশ আহিছে, আৰু পাছৰখিনি আপোনালোকে কাইলৈ পাব। ভগৱান কৃষ্ণই মনৰ দুখত গৈ এজোপা অশ্বত্থৰ তলত বহে। ভৰি দুটা ক্ৰছ কৰি থাকোঁতে দূৰৰ পৰা ব্যাধে দেখা পায় আৰু হৰিণ বুলি ভাবি তেওঁ শৰ প্ৰহাৰ কৰে। সেই পাত শৰ, যি পাত শৰত এই মুছলৰ শেষৰ কণ, লোহাৰ শেষৰ টুকুৰাটো য'ত বানত লগাই লৈছিল, সেইজন ব্যাধ, সেইজনে প্ৰহাৰ কৰে আৰু গম পায় যে হৰিণৰ গাত লাগিল বুলি ওচৰলৈ আহি চাই ভগৱান কৃষ্ণ। তেওঁ ভয় কৰে, মনত দুখ কৰে, কিন্তু প্ৰভু ভগৱন্তই তেওঁকো বৈকুণ্ঠলৈ পঠায়। যোৱা তুমি, এইটো বিপ্ৰৰ সাপ খালি পালন কৰিছে নীতি নিয়ম। দেৱতাসকল আহে, ব্ৰহ্মা আদি কৰি স্তুতি কৰে, আমাৰ গৃহলৈ বোলা। সকলোৱে চাই থাকোঁতেই ফচকে নাইকিয়া হৈ যায় আৰু চিধা বৈকুণ্ঠত যায়। গতিকে এয়াই আছিলে বৈকুণ্ঠৰ প্ৰয়াণৰ মূল কাহিনীখিনি। তাৰ পাছত আপোনালোকে পদৰ লগে লগে পাব। তাৰ প্ৰাক মুহূৰ্তত অকণমান উপদেশ আহিছে। ইয়াত কৈছে, শুনা সভা সদ সব মহাভাগৱত, নাহি একো বঢ়া ইটো কালৰ হাতত, কৃষ্ণৰ বংশৰ কেনে ভৈলতাক দেখা, ইটো চাৰ জীৱন আনৰ কোনো লেখা। ভগৱান কৃষ্ণ যি ইচ্ছা কৰিলে নিজৰ বংশটো ৰক্ষা কৰিব পাৰিলেহেঁতেন। কৃষ্ণৰ বংশৰে একোজন নাবাচিলে, যদু বংশ ধ্বংস হ'ল। আৰু কৈছে কৃষ্ণৰ বংশৰে যেতিয়া এয়া গতি, আৰু বাকীবিলাকৰ কি, আমাৰবিলাকৰ কি গতি হ'ব। ইয়াৰ পাছত অকণমান পাঠ আছে, গোটেইখিনি পঢ়ি লওক অকণ, তাৰপিছত আমি আপোনালোকৰ পৰা বিদায় ল'ম। ৰাতি কি পাঠ চলি থাকিবনে নেকি? বন্ধ, সামৰি দিব। অতি সুন্দৰ। বহুতে ৰাতভৰ কৰি থাকে, আচলতে সেইটো বৰ ভাল নেদেখি, কিয়নো পাঠক কিজনে কালৈ চাই পাঠ কৰিব, কোনে শুনিব। আমি বহু জেগাত কওঁ, য'ত অখণ্ড পাঠ হয়, অবিৰত পাঠ হয়, ৰাতিও পঢ়ি থাকে, পাঠক দুজনমান ৰাখে আৰু তেওঁলোকে ৰাতভৰ পাঠ কৰে। আমি কেতিয়াবা কথা পাতোঁ পাঠক কিজনক, তোমালোকে যে পাঠ কৰি থকা ওৰে ৰাতি, কোনে শুনে? তেওঁলোকে কয় খুটাকেইটা, আৰু কোনো নাই। কিয়? কোনো নাথাকে, আমাক ঠিকা দিছে আৰু আমি ইটোৱে সিটোৱে কৰি থাকোঁ, কাষতে বিচনা লগাই লয়। টোপনি গ'লে অলপ এটা শুৱে, আকৌ এটা আহে শুৱে, এনেকৈ থাকে। ভাগৱতকো অপমান কৰা যেন লাগে। ভাগৱত দিছে শ্ৰৱণ কৰিবৰ কাৰণে, যিকণ শুনে আপোনালোকে আলোচনা কৰি শুনক। নিয়মলৈ যেতিয়াই গুচি যাব, নিয়ম এনেকুৱা কৰিব লাগে, তেনেকুৱা কৰিব লাগে, শেষ, খতম। পঢ়িবলৈ লওক, অধ্যয়ন কৰিবলৈ লওক, ঘৰত পঢ়ক, কিতাপ হিচাপে পঢ়ক, টেবুলত লৈ পঢ়ক, বিচনাত লৈ পঢ়ক, যেনেকৈ পঢ়ে কেৱল পঢ়ক, জ্ঞান অৰ্জন কৰক। কোনো একো নিয়ম নাই। চৈতন্য কৰি ল'লে ইয়াৰ কথা বেলেগ,
কিন্তু আপুনি এখন গ্ৰন্থ হিচাপে পঢ়ক, একো নাই। গ্ৰন্থ হিচাপে পঢ়িবলৈ লওক, কীৰ্তন আনি লওক, দশম আনি লওক, ঘোষাখন পঢ়ক, কীৰ্তনৰ লগত ঘোষা তাকে পিছফালে পঢ়কচোন, পঢ়িলে গম পাব কি আছে কি নাই।